অসমৰ কিমান নম্বৰ স্থান পাইছিলে? 2 নম্বৰত। 1 নম্বৰখন আপুনি জানে না? নমস্কাৰ অসমবাসী আন্দাকা ইউটিউব চেনেলৰ স্বাগতম জনাইছো। আপোনালোকে থাৰ মেলাৰ তাতে দেখি গম পাইছে মানে আজি যাই আছো অসমৰ সকলোতকৈ চাফা গাঁওখনত যাই আছে একদম মজাকে একদম চাই থাকিব আপোনালোকে একদম শেষলৈ লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব গোটেই নকৈ দিব। বলক এতিয়া ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। চালো নেচলে হাৱে দি এতিয়া মানে মেইন একদম লোকেশ্যনত আহি পালোঁ। বেলনা যিখন বেলনা দুটামান ভাগ আছে, পুৰণ বেলনা নতুন বেলনা। পিছে পানী হৈছে যদি অসমৰ সকলোতকৈ চাফা গাঁও যি নৰেন্দ্ৰ মোদী ঋতুত কৰিছিলে অসমৰ স্বচ্ছ গাঁও হিচাপে বেলনা, কিন্তু এই বেলনা গাঁওখন একদম চাফাই হয় ফ্ৰেণ্ডছ, কিন্তু বানপানীৰ ফলত আৰু দেখিছে একদম পানী জমা হৈছে। এই যিখন গাঁৱত মানে আমাৰ স্থায়ী বাসিন্দা খুৰা লগ পালোঁ। খুৰা, এই গাঁওখন একদম ক্লিনাৰ না অসমৰ সকলো চাফা? ধুনীয়া 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 গাঁও, ধুনীয়া। আচ্ছা, আৰু এতিয়া আপোনাৰ বেলনা 3টামান আছে নেকি? আপোনাৰ বেলনা পুৰণ বেলনা বেলেগ, নতুন বেলনা বেলেগ? পুৰণ বেলনা সেইফালে। আচ্ছা, পুৰণ বেলনা সিভাগে আৰু এইখিনি নতুন বেলনাতে মই আছোঁ। কিন্তু এই গাঁওখন সকলোতকৈ চাফা গাঁও, কিন্তু কথাটো হ'ল আপোনাৰ এতিয়া যিহেতু বৰষুণ মাৰি আছে, বানপানী হৈ আছে, পানীটো কমাই যাব পৰা নাই মেইন কথা। আৰু ইয়াত এটা আজিৰ পৰা কেইবছৰমান আগত এই ধুনীয়া ধুনীয়া আপোনাৰ সেই আছিল ডাষ্টবিন টাইপ আছিল, এতিয়া নাই নেকি? গৰু ভাঙি পেলো। আচ্ছা, ভাঙি পেলোৱাৰ পিছত এইটো মানে ফেলে দিয়া হয়, এতিয়া আৰু বুব লাগিব আৰু দিব লাগিব। আৰু চাওক আপোনালোকে আৰু এই নৰেন্দ্ৰ মোদী ঋতুত কৰিছিলে আৰু এইখন চাফা গৈ হিচাপে আপোনালোকে এনে অসমৰ কিমান নম্বৰ স্থান পাইছিলে? 2 নম্বৰত। 1 নম্বৰখন আপুনি জানে না? আচ্ছা, মই যি কি নক ফ্ৰেণ্ডছ 2 নম্বৰ মানে পাবলৈ সক্ষম হৈছে অসমৰ ভিতৰত। আৰু যিহেতু আমাৰ স্বচ্ছ গাঁও, কিন্তু আগত যে অলপ দেখাই আছে আপোনালোকে যি চাফাই আছে মুঠতে, কিন্তু এইখন গাঁৱে মানে অসমৰ ভিতৰত সকলোকে চাফা গাঁও। আৰু খুৰা ধন্যবাদ থাকিল কথাখিনি ধন্যবাদ পাই দিয়ক। আৰু ফ্ৰেণ্ড যেতিয়া একদম চব বাৰিষা কালত এনেকুৱা হয়, কিন্তু খৰালি কালত একদম চাফ চিকুণতা একদম হয়, একদম নখৰ পিঠিয়া নহয় ফ্ৰেণ্ডছ। আৰু একদম চাওক আপোনালোকে কি সুন্দৰ নাজাৰা। আৰু চাওক একদম মানে ৰাস্তা ঘাটে সকলোৱে একদম পৰিষ্কাৰে দেখিছোঁ। গাঁওখনত একদম ভালে লাগিছে। আৰু আপোনালোকৰ আহি আগৰ ফিলিংছটো আছে। আৰু ইয়াত চাওক আপোনাৰ সংঘ টাইপত ইয়াতে সুন্দৰ নাজাৰা, কিন্তু একদম গাঁওখন সঁচাই পৰিষ্কাৰ আৰু মানে আহি ভাল লাগিলে। আৰু চাওক আপোনালোকে মজাকে। আৰু ফ্ৰেণ্ডছ এইখনে যিখন বেলনা নতুন বেলনা, আৰু ইয়াত মানে আপোনাৰ অসমৰ সকলোতকৈ চাফা গাঁও নৰেন্দ্ৰ মোদী ঋতুত কৰে। এইখন গাঁও মানে অসমৰ ভিতৰত সকলোকে প্লাষ্টিক বৰ্জন কৰে। এইখন গাঁৱে মানে স্বচ্ছ অভিযান মানে কৰিছিলে। চ' ফ্ৰেণ্ডছ 2 নম্বৰ লাভ কৰিছিলে। চ' অসমৰ ভিতৰত ইয়াত দেখিছে এইখন আমাৰ গাঁওখন পৰিষ্কাৰ ৰখাটো আমাৰ কৰ্তব্য। কিন্তু এই চাফাটো মানে সেই সময়ত দেখিছিলোঁ পূৰা একদম ক্লিন নখৰ পিঠিয়ান, কিন্তু এতিয়া আপোনাৰ অলপ প্ৰব্লেম দিছে আৰু বহুত বানপানী হয়। ইয়াৰ চাইনাৰ পক্ষে ৰাইজে কৈছে, আৰু সেইকাৰণে চাগে ৰাস্তাবিলাক অলপ প্ৰব্লেম হৈছে। কিন্তু এইখনে কিন্তু আছিল অসমৰ সকলোতকৈ চাফা গাঁও ফ্ৰেণ্ডছ। চ' এতিয়া মানে যাই আছোঁ পুৰণ বেলনা পিনে। চ' এটি ৰাস্তা দি যাই আছোঁ একদম। বলক তেতিয়াহ'লে চাই থাকিব আপোনালোকে, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। বলক ফ্ৰেণ্ডছ। মানে যিখন নতুন বেলনা এই চাইডে মানে যাব লাগিব আপোনালোকে আহিলে। আৰু এতিয়া এটা বেলেগ ৰাস্তা, আৰু সেইখন চাগে পুৰণ বেলনা এনেকৈ ঘূৰি গ'লেও মানে এটা ৰাস্তা পাব। আৰু এটি ৰাস্তাতে মানে এতিয়া মই যাওঁ। আৰু যিখন মানে গাঁৱত মানে শিকিছোঁ আজিৰ পৰা ধৰক আগতে বহুত চাফা আছিল, পূৰা একদম প্লাষ্টিক মানে বৰ্জন গোটেইখিনি আছিল। কিন্তু এতিয়া মানে আপোনাৰ যিহেতু বানপানীৰ কবলত মানে অলপ মানে প্ৰব্লেম হৈছে এই যিখন গাঁওখন, কিন্তু চাফা কিন্তু একদম ক'ব লাগিব। আৰু অসমৰ ভিতৰত মানে নিকাভাৱে মানে পাবলৈ সক্ষম হৈছিল। আৰু সেইকাৰণে এইখন গাঁও সঁচা কৈছোঁ বহুত চাফ চিকুণতা আছিল, ক্লিনেষ্ট ভিলেজ অফ আছাম। আৰু এই গাঁওখনত কিন্তু সঁচাকৈ কৈছোঁ ভাল লাগিলে। ইয়াৰ মানুহবিলাকৰ যি সহজ সৰল হয়। আৰু ইয়াৰ পৰা এতিয়া মানে যাই আছোঁ একদম আগলৈ যে আপোনালোকক মানে দেখাই আছোঁ আৰু চাই থাকিব। ফ্ৰেণ্ডছ মানে একদম গাঁওখনৰ পৰা উভতি আহিলোঁ। আৰু একদম দেখিছে পাছত একদম বম ব্ৰিজ, আৰু ইয়াতে আপোনালোক ভিডিঅ' আৰম্ভণিতে দেখিছিলে। আৰু আজি ভিডিঅ'টো ফ্ৰেণ্ডছ আৰু দেখিছে সঁচাই একদম বম মানে ট্ৰাকৰ পৰা চব গাড়ী দাউলি আছে সৰুকৈ। এতিয়া আপোনালোকক দেখালোঁ বেলনা যিখন চাফা গাঁও, হয়তো সেই সময়ত চাফা আছিল। আৰু এতিয়া চাওক বানপানী বা কিবা কাৰণে এতিয়া মানে আপোনাৰ প্ৰব্লেম হৈছে। এতিয়া আপোনালোকক বেয়া নক'ব যে কিছুমানে ক'ব পাৰে যে চাফা গাঁওখনত মানে কেনেকৈ এতিয়া লেতেৰা হ'ল। মানে মানে বানৰ বৰষুণ চবখিনি হৈছে, স্থানীয় বাসিন্দা ৰাইজে কৈছে। তাৰ ফলত মানে আপোনাৰ বহুতখিনি মানে এতিয়া লেতেৰা টাইপ হৈছে গাঁওখন। অসমৰ ভিতৰত চাফা গাঁও হয়। আৰু আপোনালোকে ধৰক হাইৱে কৰি থকা কাৰণে ইয়াতে আপোনাৰ
চাউণ্ডবিলাক নুশুনাই পাব পাৰে কিন্তু অসমৰ ভিতৰত সকলোতকৈ চাফা গাঁও সেইখনে হয় বেলনা আৰু এতিয়া মানুহ একদম ক্লিন দেখাব পৰা নাই একদম আগত যিহেতু আপোনালোকে ভিডিঅ'বোৰ চাইছিলে মানে আগতে ধৰক কিছুমানে ধৰক ভিডিঅ' কৰিব পাৰিছিলে বেলনাৰ ওপৰত কিন্তু আপোনালোকে মানে তেতিয়া যে চাফা দেখিছিলে এতিয়া মানে চাফাটো মানে এতিয়া এই গাঁওখনত নাপাব এতিয়া লেতেৰাই গৈছে এইটো উপায় নাই এতিয়া চাওক বাটা বৰষুণ সকলোখিনিৰ ফলত মানে আজি এই বেলনা গাঁওখনত এনেকুৱা পৰিস্থিতি হৈছে যি কি নহওক এই গাঁওখনত মানে আহিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে আহিলোঁ ময়ো মানে চিন্তি নাপাওঁ কিন্তু আপোনালোকে যদি ভিডিঅ'টো চাই একদম আৰম্ভণিৰ পৰা একদম শেষলৈ চাইছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাইছে এই ভিডিঅ'টো সকলোখিনি জনোৱা আছে আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো অন কৰি জনাই দিয়ক গতিকে অসমবাসীক ধন্যবাদ জনালোঁ বাই বাই টাটা আৰু নেক্সট ফ্ৰেণ্ডছ পাঠশালাৰ পৰা মানে এখন ৰেষ্টুৰেণ্ট যাই আছোঁ মানে ৰেষ্টুৰেণ্ট নহয় চৰি ৰিজৰ্টত যাই আছোঁ চ' সেই ৰিজৰ্টৰ পৰা এটা ব্লগ পাব চ' আপোনালোকে নেক্সট ভিডিঅ'ত সুন্দৰকৈ আৰু এটা ব্লগ পাব ইয়াৰ পৰা চ' আজিলৈ এৰিছোঁ বাই বাই অসমবাসীক ধন্যবাদ